আজি মই আমাৰ বিশিষ্ট ব্যৱসায়ী ধাইবাৰী বাসিন্দা তথা দুলাল দায়ে তেখেতৰ দোকানত আহিছো। মই তেখেতৰ লগত কিছু কথা আলোচনা কৰিব বিচাৰিছো। তেখেত হৈছে আমাৰ ধাইবাৰী গাঁৱৰ বিশিষ্ট ব্যৱসায়ী দুলাল দাই। তেখেতৰ বিষয়ে দুই এষাৰ ক'ব। আপোনাৰ এই দোকানখন কেতিয়া আৰম্ভ কৰিছিলে সেইটো বিষয়ে অলপ কৈ দিয়ক। মোৰ দোকানখন আজি প্ৰায় ৩-৪ বছৰ হৈছে আৰম্ভ কৰা। তাৰ আগতে মই বহুত কষ্টৰে চলি আছিলো। মোৰ ল'ৰা ছোৱালী 4টা আছে, ল'ৰা এটা। সিহঁতক পঢ়াবলৈ মোৰ বৰ অসুবিধা হৈছিলে। তাৰপিছত মই চিন্তা কৰিলো কিবা এটা ব্যৱসায় নকৰিলে কোনোপথে চলিব নোৱাৰিম। সেইটো চিন্তা কৰি কোনোমতে এটা জুপুৰি বনাই ললো। বনাই মেলি টকা মই প্ৰায় 15,000 টকাৰ পৰা আৰম্ভ কৰিছো। এতিয়া মই বৰ্তমান ধুনীয়াকে চলি আছো। ঘৰৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা ইত্যাদি কৰি মই মানে খুব ধুনীয়াকে চলি আছো আৰু ঘৰখন। আপুনি কি বোলে এই দোকানত মানে কি ধৰণৰ সামগ্ৰী মানে দিয়ে? মোৰ দোকানত মানে এতিয়া গেলামালৰ সকলো সামগ্ৰী পোৱা যায়, ঘৰুৱা সামগ্ৰী পোৱা যায়, আৰু এনেকৈ কাঁহী বাতিও পোৱা যায়। বিয়া সভাৰ কাৰণে কেতিয়াবা মই যোগান ধৰো। আৰু এতিয়া যদি মই চিন্তা কৰিছিলো আৰু আগতে যদি এনেকুৱা ব্যৱহাৰ কৰা হ'লে মই আৰু ডেভেলপ কৰিব পাৰিলোহেঁতেন। মোৰ বিজনেছ কৰাটো দেৰি হ'ল, চিন্তা কৰাটো অলপ দেৰি হ'ল। গতিকে এতিয়া সুখী। আপুনি নিবনুৱা যুৱক যুৱতীক কি ক'ব? নিবনুৱা যুৱক যুৱতীক মই মোৰ ফালৰ পৰা কওঁ, আজিৰ যুগত বৈজ্ঞানিক যুগ, শিক্ষা যুগ, সম্পূৰ্ণ মানে কম্পিটিশ্যনৰ যুগ। গতিকে আজিৰ যুগত বিজনেছৰ ইমান ডাঙৰ বস্তু একো নাই। ব্যৱসায় এটা কৰিলে যেন চাকৰিৰে পাত্ৰ নাপায়, ভাল যদি বিজনেছ চলে। গতিকে মই ভাবো অকল চাকৰি চিন্তা নকৰি ব্যৱসায় চিন্তা কৰাটো ভাল বুলি ভাবো। আৰু আপুনি খেতি বাতিৰ সৈতে জড়িত? খেতি মই সম্পূৰ্ণ জড়িত। মই খেতিও কৰো। খেতি ৰাতিপুৱা মই সোনকালে শুই উঠি খেতিত যাওঁ, তাৰ পৰা আহি আকৌ কাৰোবাৰ নামো। গতিকে খেতি হিচাপে খেতিয়কো মই সম্পূৰ্ণ এজন খেতিয়ক। চৰকাৰকো ধান দি পাইছো। আপোনাৰ এই চৰকাৰৰ যোনটো ধান দি আপুনি মানে লাভান্বিত হৈছে বুলি অনুভৱ কৰেনে? চৰকাৰক ধান দি লাভান্বিত বুলি ক'ব নোৱাৰি এক প্ৰকাৰ। কিয় মানে চৰকাৰক ধান দিলে সমস্যা আছে নেকি? চৰকাৰক ধান দিয়াৰ পাছত মানে পইচা পাবলৈ বহুত দেৰি, সময়মতে নাপায়। গতিকে আগৰ বাৰটো আমি বহুত বুক কৰি নাই, বহুত দেৰি পাছত পেমেণ্টটো দিয়ে। আমি চৰকাৰক ধান দিয়াৰ পাছত আপুনি পেমেণ্টৰ ক্ষেত্ৰত অলপ অসুবিধা পাইছিলো। সেইটো বিষয়টো মানে চৰকাৰে আপোনাক অলপ চাই দিলে ভাল হয় বুলি ভাবে। যদি সোনকালে দিয়ে তেতিয়া আমি ধানটো দিবলৈ মানে বাধ্য হয়। ভাবাৰী ক্ষেত্ৰত বহুত অসুবিধা হয় সেইটো ধান দিয়াটো। তাৰপাছত আগতে আপুনি কিহত ব্যস্ত আছিলে? মানে মই সম্পূৰ্ণ খেতিয়ক। ৰাতিপুৱা গধূলি মই খেতিত ব্যস্ত। সম্পূৰ্ণ খেতিতে থাকো। খেতি কৰি জীৱিকা কৰি আছিলো। এতিয়া মই ব্যৱসায় খেতিও কৰো। এতিয়া মই বগৰী খেতি আৰম্ভ কৰিছো। বাৰী এটা পাতিছো, বগৰী খেতি প্ৰায় 50 জোপা কৰিছো। দেখা যায় ইয়াত কি হয়। কেইদিন হ'ল বাৰু বগৰী খেতি কৰা? এতিয়া 3-4 মাহ মান হৈছে ৰোৱা। আপেল বগৰী কৰিছে? আপেল বগৰী ৰুইছো। মানে কিমান ঠাইত ৰুইছে? মই প্ৰায় আধা বিঘা মাটি ৰুইছো। পুলি ক'ৰ পৰা কেনেকে লৈ পুলি মানে আমি নাৰ্চাৰীৰ পৰা লৈছো। নাৰ্চাৰীৰ পৰা আনি মগালো। মগাই মেলি এবাৰ ফাৰ্ষ্ট চেষ্টা কৰিছো কিমান ফল হয় চাওঁ। যদি ভাল হয় তেতিয়া সেইটো বিজনেছতো নামিম ভাবিছো। মই আগত তামোলো ৰুইছো। এবাৰ 150 জোপা তামোল ৰুইছো, প্ৰায় 1 বিঘা মাটি। গতিকে তাতো যদি কোনো কেনেকে ধৰণে হয় চাওঁ। গতিকে মই এনে থকা নাই মানে। এয়াই হৈছিলে আমাৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী শ্ৰী দুলাল দাই। আৰু আজিতো বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ বিষয়ে আপুনি কিবা আপোনাৰ ফালৰ পৰা ৰাইজক কিবা শুভেচ্ছা দিব? বিশ্বকৰ্মা পূজাটো গোটেই বিশ্বতে চলি আছে। গতিকে বিশ্বকৰ্মা পূজাটো খুব ভাল ফূৰ্তি কৰিছে। আমাৰ ধাইবাৰী গাঁৱতো আজি
হেৰি মিস্ত্ৰী সন্তাই ভাল ধৰণে আজি পূজা পাতিছে মূৰ্তি লৈ আজি গোটেই দিন যোৰা গতিকেলৈ সেইটোক লৈ মই ভাল পাইছো আৰু এটা মোৰ ফালৰ পৰা এই উঠি অহা ল'ৰাসকলক আমাক মোৰ ফালৰ পৰা অনুৰোধ নিচাযুক্ত বস্তু খাই গাড়ী বাইক য'তে ত'তে নচলাই ভাল ধৰণে চলাব বুলি মোৰ ফালৰ পৰা অনুৰোধ হয় তেনেহ'লে যাতে এক্সিডেণ্ট বহুতো হয় গাড়ী বা বাইক চলাওঁতে অলপ চাই চিতি চলাব লাগে নহয় জানো নিচাযুক্ত বস্তু খাব নালাগে হয় আপুনি সেয়া ভাল অনুৰোধ এটা কৰিছে